নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং আজি 23 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ লক্ষ্য উজনি অসমৰ পৰা লাখ লাখ চৰকাৰী ভূমি বেদখলমুক্ত কৰিব বিজেপি চৰকাৰে উজনি অসমৰ জিলাই আৰম্ভ হ'ব উচ্ছেদ অভিযান উজনি অসমত হবলগীয়া উচ্ছেদ অভিযানক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উজনি অসমৰ মাৰ্ঘেৰিটাৰ বৃহৎ অঞ্চলত চলিছে বেদখল লাখে লাখে উজনিৰ প্ৰতিখন জিলাতে আৰম্ভ হ'ব উচ্ছেদ অভিযান প্ৰশাসনৰ 2026 চনৰ ভিতৰত সমগ্ৰ অসম বেদখলমুক্ত কৰাৰ ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বেদখল হৈ থকা প্ৰতিটো অঞ্চলত চৰকাৰৰ তীক্ষ্ণ নজৰ আছে নামনি অসমৰ পাছত উজনি অসমৰ প্ৰতিখন জিলাত বেদখলকাৰীৰ পৰা মুক্ত কৰা হ'ব বেদখল কৰি থকা মাটি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ অভিযানক লৈ পুনৰবাৰ এইদৰে মন্তব্য কৰে অসমৰ অবৈধ দখলৰ গ্ৰাসত থকা অঞ্চলসমূহ আমি সম্পূৰ্ণৰূপে পৰ্যবেক্ষণ কৰি আছো এই ক্ষেত্ৰত আমি আগতেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছো আৰু অসমৰ ভূমি আৰু অস্তিত্ব সুৰক্ষাৰ বাবে আগলৈও কাম কৰি যাম পুনৰবাৰ ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ মাজতেই এই ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উজনি অসমৰ প্ৰতিখন জিলাত উচ্ছেদ অভিযান ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে এইবাৰ একত্ৰিত হৈছে খিলঞ্জীয়া লোক প্ৰত্যেকজন খিলঞ্জীয়াৰ ঘৰত থাকিব লাগিব মাৰণাস্ত্ৰ উজনি অসমৰ পৰা বেদখলকাৰী নগলে মহা সংগ্ৰাম হ'ব বেদখলকাৰীৰ বিৰুদ্ধে এইবাৰ খিলঞ্জীয়াই এঘুৰি যুঁজিব এইবাৰ আৰু এৰি দিয়া নহ'ব আমি সূৰ্য বীৰ্যৰে মহিয়ান জাতি কেইবাবাৰো ইহঁতক পৰাস্ত কৰাৰ ইতিহাস আছে প্ৰত্যেকজন খিলঞ্জীয়াৰ ঘৰে ঘৰে মাৰণাস্ত্ৰ দিবলৈ চৰকাৰক আহ্বান জনাইছো বড়ো মিচিংসকলৰ গাঁৱত প্ৰৱেশ কৰি জনগাঁথনি সলনি কৰিছে মিয়া লোকসকলে জাতি যদি বাচিব লাগে ফেচবুক এৰক হেংদাং লৈ এইবাৰ ওলাই আহক খিলঞ্জীয়াৰ ৰাইজ শিৱসাগৰত খিলঞ্জীয়াৰ মাটি দখল কৰিছে একাংশই এইবাৰ যুদ্ধ হ'বই বেদখলকাৰীৰ এটা ঘৰ থাকিলেও বীৰ লাচিত সেনাই সেই ঘৰ জ্বলাই দিব কলিয়াবৰৰ পৰা উজনিৰ দিশে অসমক ILPৰ ব্যৱস্থা কৰক উজনি অসমৰ পৰা বেদখলকাৰী নগলে মহা সংগ্ৰাম হ'ব বুলি ঘোষণা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ এইবাৰ অসমৰ সকলো খিলঞ্জীয়া ৰাইজক একত্ৰিত কৰি মিয়াৰ বিৰুদ্ধে যুদ্ধ হ'ব বুলি ঘোষণা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদৰ নামত 25 মাৰ্চ 1971 চনৰ পূৰ্বৰ লোকক হাৰাশাস্তি নকৰিব এবাৰ চৰকাৰক হুংকাৰ প্ৰদান কৰা হৈছে নেমচুৰ ফালৰ পৰা উচ্ছেদৰ মাজতে পুনৰ চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল নেমচু চৰকাৰে অসমৰ পৰা বাংলাদেশী খেদক তাত কোনো ধৰণৰ আপত্তি নাই কিন্তু উচ্ছেদৰ নামত 25 মাৰ্চ 1971 চনৰ পূৰ্বৰ লোকক হাৰাশাস্তি নকৰিব চৰকাৰে অসমত বাংলাদেশী প্ৰৱেশ বন্ধ কৰাত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ গৃহ বিভাগৰ ব্যৰ্থতাৰ বাবে অসমত সোমাইছে জাকে অবৈধ বাংলাদেশী নাগৰিক বাংলাদেশী আহি শেষ কৰিব বিচাৰিছে অসমৰ জনগাঁথনি হিমন্ত বিশ্ব শৰ্মাৰ বাবে আকিছে বাংলাদেশী অসম সীমান্তত দেখাৰ লগে লগে গুলিয়াই হত্যা কৰক কাইটিয়া তাৰেৰে কটকটীয়া কৰিব লাগে ভাৰত বাংলাদেশ সীমান্ত বৰষুণ দিলেই ভাৰত বাংলাদেশ সীমাৰ দেৱাল ভাঙি যায় আৰু যাৰ বাবে অসমত প্ৰৱেশ কৰে বাংলাদেশী নাগৰিকে সেই দেৱাল ভঙাৰ বাবে অসমত সোমাব পাৰিছে বাংলাদেশী ইয়াৰ ডাঙৰ সমস্যা নেমচুৰ সভাপতি বদৰুল ইছলামৰ এই বিস্ফোৰণ অসমত যে জাকে বাংলাদেশী আহি আছে এয়া এক ব্যৰ্থতা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ উচ্ছেদৰ নামত প্ৰকৃত ভাৰতীয় লোকসকলক হাৰাশাস্তি নকৰিব হিমন্ত বিশ্ব শৰ্মাই এইদৰে উচ্ছেদ অভিযানক লৈ পুনৰবাৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে নেমচুৰ সভাপতি বদৰুল ইছলাম আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে বিপদৰ আগজাননী ধুবুৰী জিলাত পুনৰ 163 ধাৰা জাৰি কৰা হৈছে ধুবুৰীত পুনৰবাৰ সান্ধ্য আইন জাৰি কৰা হৈছে কোনো লোক ঘৰৰ পৰা ওলাব নোৱাৰিব ধুবুৰীত পুনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ আশংকা কৰা হৈছে হঠাৎ প্ৰশাসনে জাৰি কৰিলে 163 ধাৰা ধুবুৰী জিলাত পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকক বাহিৰলৈ নোলাব লোকসকল 5 জনতকৈ অধিক লোক সমাগত হ'ব নোৱাৰিব ৰাজহুৱা স্থানত ধুবুৰীত জনসভা শোভাযাত্ৰা দলীয় সভা ইত্যাদি অনুষ্ঠান কৰিব নোৱাৰিব ৰাজহুৱা স্থানত অস্ত্ৰলৈ ঘূৰিব নোৱাৰিব কোনো সৰ্বসাধাৰণ ৰাইজে
আগ্নেয়াস্ত্ৰ লাঠিৰ দৰে সামগ্ৰী লগত ৰাখিব নোৱাৰিব কোনো ব্যক্তিয়ে সাধাৰণ জনতাই পৰিধান কৰিব নোৱাৰিব সামৰিক সাজপাৰ পোষ্টাৰ দেৱাল লিখনি আদি কাৰ্যৰ পৰা বিৰত থাকিব লাগিব ৰাজহুৱা স্থানত ব্যৱসায়িক প্ৰতিষ্ঠান যান বাহন আদিৰ পৰা চান্দা তুলিব নোৱাৰিব দল সংগঠন সাধাৰণ লোকে কোনো ধৰণৰ বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিব নোৱাৰিব ৰাজনৈতিক অৰাজনৈতিক দলে ৰাজহুৱা স্থানত শোভাযাত্ৰা বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ ল'ব লাগিব দণ্ডাধীশৰ পৰা পাৰমিশ্যন পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত ধুবুৰীত বাহাল থাকিব বিএনএছৰ 163 ধাৰা ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ মাজতেই ধুবুৰী জিলাত খাদ্য আইন জাৰি কৰা হৈছে আইন অমান্য কৰিলেই লোৱা হ'ব ডাঙৰ সিদ্ধান্ত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ প্ৰশাসনে জাৰি কৰিছে 163 ধাৰা ধুবুৰী জিলাত আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত দিব লৈছো অহা 1 আগষ্ট তাৰিখে সমগ্ৰ অসম বন্ধৰ ঘোষণা কৰা হৈছে চৰকাৰৰ বিৰুদ্ধে 13 সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী অহা 1 আগষ্ট তাৰিখে সমগ্ৰ অসম বন্ধ আৰু স্তব্ধ হৈ পৰিব সমগ্ৰ ৰাজ্য 1 আগষ্টত অসম বন্ধৰ ঘোষণা 13টাকৈ দল সংগঠনৰ অনুসূচিত জাতিৰ 13 সংগঠনে ঘোষণা কৰিছে অসম বন্ধৰ কেউট সম্প্ৰদায়ক অনুসূচিত জাতিত অন্তৰ্ভুক্তিৰ বিৰোধিতাৰে সংগঠন কেইটাৰ এই ঘোষণা 29 জুলাইত অসম বিধানসভা ঘেৰাও কৰিব সংগঠন কেইটাই জৰুৰী বৈঠকত এই সিদ্ধান্ত গ্ৰহণ 13টা অনুসূচিত জাতিৰ সংগঠনৰ 29 আগষ্টৰ দিনাই জিলাই সমজিলাই হ'ব বৃহৎ ধৰ্ণা কাৰ্যসূচী চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে সংগঠনৰ ফালৰ পৰা আগষ্টৰ শেষৰ ফালে দিল্লীত প্ৰতিবাদৰ হুংকাৰ 13 সংগঠনৰ অহা 1 আগষ্ট তাৰিখে অসম বন্ধৰ ঘোষণা কৰিছে 13টাকৈ দল সংগঠনে আর এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে উৰিয়াম ঘাটত উচ্ছেদ নহয় পুৰস্কাৰ খে দিব লাগে উৰিয়াম ঘাটৰ উচ্ছেদৰ বিৰুদ্ধে সৰব হ'ল AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ উচ্ছেদ অভিযানৰ সন্দৰ্ভত বিস্ফোৰক সংবাদমেল নগাৰ আগ্ৰাসনৰ পৰা মাটিবোৰ বচাবলৈকে উৰিয়াম ঘাটত মানুহবোৰক বহিব দিছিল চৰকাৰৰ অনুমতিতহে মানুহখিনিয়ে উৰিয়াম ঘাটত ঘৰ আৰু দোকান সাজিছিল আৰু সেই মানুহখিনিকে এতিয়া উচ্ছেদ কৰা হৈছে উৰিয়াম ঘাটৰ মানুহবোৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাইকে সংস্থাপন দিছিল এই মানুহখিনিক পুৰস্কাৰ খে দিব লাগে বিজেপি চৰকাৰে কিন্তু তাৰ বিপৰীতে এই মানুহখিনিক এতিয়া উচ্ছেদ কৰিব কিন্তু বিজেপি চৰকাৰে মানুহখিনিক শাস্তি দিব বিচাৰিছে ইয়াক কোনো পধ্যেই গ্ৰহণযোগ্য নহয় 30-40 বছৰ ধৰি এই মানুহখিনি উৰিয়াম ঘাটত বসবাস কৰি আছে DFO আৰু ৰেঞ্জাৰক আবেদন কৰাৰ পাছত নগাৰ পৰা অসমৰ মাটি বচাবলৈ এই মানুহখিনিক অনুমতি দিয়া হৈছিল চৰকাৰী মাটি বুলি জনাৰ পাছতো অনুমতি লৈ তেওঁলোক উৰিয়াম ঘাটত থাকি অসমৰ মাটি বচালে আগতীয়াকৈ সকলো ব্যৱস্থা কৰিহে তেওঁলোকক উচ্ছেদ কৰিব পাৰিব বিজেপি চৰকাৰে আৰু উৰিয়াম ঘাটত হ'বলগীয়া উচ্ছেদ অভিযানক লৈ এইদৰে মন্তব্য কৰিছে ৰফিকুল ইছলামে এই মানুহখিনিক হিটলাৰী কায়দাৰে উচ্ছেদ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে পৰৱৰ্তী খবৰ 15 আগষ্টত ৰাজ্যত নতুনকৈ গঠন হ'ব 10খন সমজিলা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা 15 আগষ্টত অসমত নতুনকৈ গঠন হ'ব 10খন সমজিলা বকু ছয়গাঁও পলাশবাৰী বৰচলা ৰঙাপাৰা মাকুম ডিগবৈ টিয়ক মৰিয়নি ধলাই ধুতনৈয়ে পাব সমজিলাৰ মৰ্যাদা স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰে জনসাধাৰণক দিব এই উপহাৰ জনসাধাৰণৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই ডাঙৰ সিদ্ধান্ত এই পদক্ষেপৰ প্ৰশাসনিক কাম-কাজ সহজ হোৱাৰ আশা চৰকাৰৰ জনসাধাৰণৰ বাবে চৰকাৰী কাম-কাজৰ প্ৰক্ৰিয়াও হৈ পৰিব অধিক সহজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত জনালে এই কথা পৰৱৰ্তী খবৰ অন্ধকাৰতেই থাকি যাব গৰুখুটি প্ৰকল্পৰ হিচাপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে নিৰ্দেশ যাতে হিচাপ নিদিয়ে পদ্ম হাজৰিকাই এতিয়া প্ৰশ্ন উত্থাপন হৈছে গৰুখুটি প্ৰকল্পৰ পৰা নাইকিয়া হোৱা হি গিৰগাই কেইজনীৰ এতিয়া আৰু হিচাপ নাপায় নেকি অসমৰ ৰাইজে গৰুখুটি প্ৰকল্পৰ ধনেৰে ক্ৰয় কৰা 40 জনীকৈ গিৰগাই মন্ত্ৰীয়ে ক্ৰয় কৰা বুলি উত্থাপিত হোৱা অভিযোগক লৈ সৃষ্টি হৈছিল বিতৰ্ক এতিয়া সেই গৰুখুটি বহুমুখী প্ৰকল্পৰ নামত কোনো ধৰণৰ
ধৰণৰ হিচাপ দিব নালাগে বুলি ৰাজহুৱাকৈ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে 21 জুলাইত ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীয়ে গৰুখুটিৰ হিচাপ নিবিচাৰিব বুলি কৰা মন্তব্যক লৈ সৃষ্টি হৈছে ৰহস্য গৰুখুটি অসমৰ তীৰ্থস্থান আখ্যা দি বিধায়ক পদ্ম হাজৰিকাক গৰুখুটিৰ লাভ লোকচানৰ হিচাপ কাকো নিদিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী শৰ্মাৰ আৰু গৰুখুটি প্ৰকল্পৰ পৰা গিৰগাই নাই হোৱাৰ হিচাপ যেন এতিয়া অসমৰ ৰাজ্যে নাপায় সেয়া এক প্ৰকাৰ প্ৰায় নিশ্চিত হৈ পৰিছে আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে অহা 1 আগষ্ট তাৰিখৰ পৰা অসম চৰকাৰে খিলঞ্জীয়া লোকক বন্দুকৰ লাইসেন্স প্ৰদান কৰিব আৰু চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া স্মাৰ্ট আৰক্ষী এতিয়া অকামিলা হৈ পৰিছে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে নিজৰ বিফলতাৰ প্ৰমাণ কৰিব বিচাৰিছে আইন শৃংখলাৰ চৰম অৱনতিৰ সময়ত হাতত বন্দুকৰ লাইসেন্স দিয়াটো কিমান যুক্তিসংগত বুলি প্ৰশ্ন দেৱব্ৰত শইকীয়াৰ প্ৰসংগ খিলঞ্জীয়া লোকলৈ বন্দুকৰ লাইসেন্স আগষ্ট মাহৰ ভিতৰত মুকলি হ'ব অনুজ্ঞাপত্ৰ প্ৰদানৰ পৰ্টেল 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ চেষ্টা নেকি হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ খিলঞ্জীয়াই বন্দুকৰ অনুজ্ঞাপত্ৰ বিচাৰিছিল নে খিলঞ্জীয়াই বিচাৰিছিল চাকৰিত 80% নিযুক্তিৰ অধিকাৰ বিচাৰিছিল ভূমিৰ অধিকাৰ খিলঞ্জীয়া লোকে মানুহৰ হাতত বন্দুক তুলি দিলে আৰক্ষীও নিয়ন্ত্ৰণ কৰিব নোৱাৰিব বন্দুকৰে সমস্যা সমাধান কৰিব পৰা নাযায় এইদৰে বন্দুকৰ লাইসেন্স দিব বিচৰা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ দল বন্দুকৰ লাইসেন্স দিয়াৰ সন্দৰ্ভত কংগ্ৰেছ তথা বিৰোধী দলসমূহে চৰকাৰলৈ এই কেইটা প্ৰশ্ন উত্থাপন কৰিছে পৰৱৰ্তী খবৰ উচ্ছেদৰ সময়ত মিয়াই যদি দম দিব পৰা হৈছে তেনেহলে ইয়া আমাৰ বাবে ভয়ংকৰ পৰিবেশ অহাৰ সম্ভাৱনা আজমলৰ শ্ৰোতলিপি মতে অসমীয়া নচলে সমীৰণ ফুকন আসুৰ সাধাৰণ সম্পাদকৰ মন্তব্য আসুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে পুনৰবাৰ উচ্ছেদ অভিযানক লৈ মন্তব্য কৰিছে মিয়াই যদি দম দিব পৰা হৈছে তেন্তে আমাৰ ভৱিষ্যতৰ বাবে ইয়া এক ভয়ংকৰ খবৰ আৰু মিয়াৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে আসু আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে ভয়ংকৰ খবৰ যাকে যাকে এতিয়া অসমত প্ৰৱেশ কৰিছে অবৈধ বাংলাদেশী নাগৰিক উচ্ছেদ অভিযানৰ মাজতেই ৰাজ্যত বাংলাদেশীৰ ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে নিশা হলেই অসমত সোমাই অবৈধ বাংলাদেশী নাগৰিক টালি টোপোলা বান্ধি অসমত প্ৰৱেশ কৰিছে বাংলাদেশী নাগৰিকে ৰেল ষ্টেচন ভৰি পৰিছে যাকে যাকে অহা সন্দেহজনক লোকেৰে গাড়ীৰে অসমত সোমাইছে শ বাংলাদেশী নাগৰিক ইতিমধ্যেই 8 গৰাকীকৈ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এতিয়া সষ্টম হৈ পৰিছে আৰক্ষী অসমৰ বাবে এটা ভয়ংকৰ খবৰ নিশা হলেই বাংলাদেশীয়ে সোমাইছে অসমত পৰৱৰ্তী খবৰ বিহাৰত ওলাইছে 18 লাখ মৃত ভোটাৰৰ সংখ্যা বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নতুন ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে বিহাৰত ওলাইছে 18 লাখ মৃত ভোটাৰৰ তথ্য 26 লাখ ভোটাৰৰ হৈছে সমষ্টিৰ স্থানান্তৰকৰণ লাখ লাখ লোকৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা 7 লাখ ভোটাৰৰ নাম আছে দুটাকৈ সমষ্টিত আৰু সেই 7 লাখ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে এই চাঞ্চল্যকৰ তথ্য আন এটা ব্ৰেকিং নিউজ গৌৰৱ গগৈ জেল যাব নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জেল যাব কি হ'ব গৌৰৱ গগৈৰ অহা 10 ছেপ্টেম্বৰত কি প্ৰমাণ দিব মুখ্যমন্ত্ৰী শৰ্মায়ে এছআইটিৰ প্ৰতিবেদনৰ পাছত কি হ'ব গৌৰৱ গগৈৰ ভৱিষ্যত ভাৰতৰ ইন্টেলিজেন্স বুৰৰ তথ্য পাকিস্তানত যোগান ধৰিছিল নেকি গৌৰৱৰ পত্নীয়ে অহা 10 ছেপ্টেম্বৰ তাৰিখটো অসমৰ ৰাজনীতিৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ তাৰিখ কিয়নো যোৱা এমাহ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কেইবাটাও বিস্ফোৰক তথ্য ফাদিল কৰিছিল অহা 10 ছেপ্টেম্বৰ তাৰিখে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সকলো তথ্য ফাদিল কৰিব বুলি হুংকাৰ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মাজত মাত্ৰ এটা মাহ বাকী আছে অহা 10 ছেপ্টেম্বৰ তাৰিখে কোন জেলত যাব গৌৰৱ জেলত যাব নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জেলত যাব সেয়া হৈ পৰিব স্পষ্ট এতিয়া সমগ্ৰ ৰাজ্যবাসী অপেক্ষাৰত হৈ আছে অহা 10 ছেপ্টেম্বৰ তাৰিখলৈ পৰৱৰ্তী খবৰ বৰ্ধিত মাচুলক লৈ হাহাকাৰ আইআইটি
তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বৰ্ধিত মাচুলক লৈ হাহাকাৰ IIT গুৱাহাটীৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে মাচুলক লৈ বৰ্ধিত মাচুলক লৈ প্ৰতিবাদত বকিল 100জনতকৈও অধিক ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে PhD MTech BTechকে ধৰি বহু পাঠ্যক্ৰমৰ বাবে কৰ্তৃপক্ষই হঠাৎ বৃদ্ধি কৰে মাচুল বৃদ্ধি কৰাৰ পিছতেই প্ৰতিবাদ পাঠ্যক্ৰমৰ সমূহৰ বাবে হঠাৎ 10,000 টকাকৈ বৃদ্ধি কৰা হয় মাচুল পৰৱৰ্তী খবৰ আৰক্ষীয়ে সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিছে নেকি দিয়ক অভিযোগ হাৰি নাযাব আৰক্ষী পুনৰবাৰ আৰক্ষীৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিছে নেকি আপোনাৰ সৈতে তেন্তে আপুনিও দিব পাৰিব অভিযোগ মুহূৰ্ততে চাকৰি যাব দুৰ্ব্যৱহাৰ কৰা আৰক্ষী বিষয়াৰ আৰক্ষীক ব্যৱহাৰক লৈ পুনৰ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰক্ষী কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব দোষী সাব্যস্ত হ'লে আৰক্ষীও হাৰি নাযাব লগে লগেই বৰখাস্ত কৰা হ'ব চাকৰিৰ পৰা জনসাধাৰণৰ সৈতে আৰক্ষীয়ে কৰিব লাগিব ভাল ব্যৱহাৰ আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিছে যদি আপোনাৰ সৈতে তেন্তে আপুনিও আৰক্ষীৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন দাউকৈ জ্বলিল এয়াৰ ইণ্ডিয়াৰ বিমান পুনৰ বিমান অঘটন দিল্লীৰ বিমানবন্দৰত দাউকৈ জ্বলিল এয়াৰ ইণ্ডিয়াৰ বিমান পুনৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত 233 গৰাকী যাত্ৰীক কঢ়িয়াই নিয়া যাত্ৰীবাহী বিমান ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হাহাকাৰ পৰিস্থিতি খন্তেকতেই জ্বলি চাৰখাৰ AI315 এয়াৰ ইণ্ডিয়াৰ বিমানখন হংকঙৰ পৰা দিল্লী অভিমুখী আছিল এই যাত্ৰীবাহী বিমানখন দিল্লী বিমানবন্দৰত অৱতৰণৰ 1 মিনিট পাছতেই জুয়ে আখুৰি দৰে বিমানখন দিল্লী বিমানবন্দৰত অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই হঠাৎ হোৱা এই অগ্নিকাণ্ডত বিমানখনৰ ব্যাপক ক্ষয়ক্ষতি হয় বুলি জানিব পৰা গৈছে বিমানখনৰ পৰা যাত্ৰী নামি থকাৰ সময়তেই সংঘটিত হয় এই ভয়ংকৰ ঘটনা আন এটা গুৰুত্বপূৰ্ণ খবৰ যতে ততে খান্দিব নোৱাৰিব পথ নিয়ম উলংঘা কৰিলেই ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা আনকি হ'ব পাৰে জেল যতে ততে মন গলেই এতিয়াৰে পৰা আপুনি খান্দিব নোৱাৰিব পথ কোম্পানী বা প্ৰতিষ্ঠানে পথ খান্দি হাৰাশাস্তি কৰিব নোৱাৰিব সৰ্বসাধাৰণ জনতাক নিয়ম উলংঘা কৰিলেই বিভাগ বা প্ৰতিষ্ঠানৰ ওপৰত লোৱা হ'ব কঠোৰ ব্যৱস্থা পথ খুন্দাৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে লোৱা হ'ব জৰিমনা যাব লাগিব জেললৈ আধৰুৱাকৈ দীৰ্ঘদিন ধৰি পথ খান্দি থ'ব নোৱাৰিব কোনো চৰকাৰী বিভাগ বা প্ৰতিষ্ঠানে স্থানীয় লোকক বা বিভাগৰ অনুমতি নোলোৱাকৈ পথ খান্দিলেই সন্মুখীন হ'ব লাগিব শাস্তিৰ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত শাস্তিৰ সন্মুখীন হ'ব এনে কাৰ্য কৰা লোক পথ খন্দাৰ পূৰ্বে আন বিভাগৰ পৰা NOC লাভ কৰিব লাগিব আৰু এবাৰ কঠোৰ হৈ পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ BTR পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা উজৰ আপত্তি দাখিলৰ অন্তিম তাৰিখ 5 আগষ্ট BTR পৰিষদীয় নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা কোকৰাঝাৰ জিলাৰ 12টা পৰিষদীয় সমষ্টি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব BTR পৰিষদীয় নিৰ্বাচন খচৰা অনুসৰি 12টা পৰিষদীয় সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ'ল 7,610 গৰাকী ইয়াৰে 3,50,325 গৰাকী পুৰুষ আৰু 3,50,280 গৰাকী মহিলা ভোটাৰ তালিকাত কাৰোবাৰ নাম উপাধি ভুল থাকিলে শীঘ্ৰেই কৰক শুদ্ধ উজৰ আপত্তি দাখিলৰ লাষ্ট ডেট হৈছে অহা 5 আগষ্ট আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ সন্মুখত বংগ বিহাৰৰ নিৰ্বাচন উপ ৰাষ্ট্ৰপতি হ'ব নেকি এগৰাকী মুছলমান লোক জগদীপ ধনখৰৰ পদত্যাগৰ পাছতে দেশৰ পৰৱৰ্তী উপ ৰাষ্ট্ৰপতি কোন হ'ব তাক লৈ চলিছে জল্পনা কল্পনা সন্মুখত বংগ আৰু বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি NDAৰ মিত্ৰজোঁটে প্ৰক্ষেপ কৰিব নেকি এগৰাকী মুছলমানক দেশৰ পৰৱৰ্তী উপ ৰাষ্ট্ৰপতি হিচাপে নাম চৰ্চিত হৈ আছে বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদ খানৰ পশ্চিম বংগ আৰু বিহাৰৰ মুছলমান ভোট বেংকৰ প্ৰতি লক্ষ্য ৰাখি উপ ৰাষ্ট্ৰপতি পদৰ বাবে আৰিফ মহম্মদ খানৰ নাম বিবেচনা কৰিব পাৰে NDA মিত্ৰজোঁটে আৰু যিহেতু পশ্চিম বংগ আৰু বিহাৰ বিধানসভা নিৰ্বাচন সমাগত আৰু পশ্চিম বংগ বিহাৰত যিমান মুছলমান ভোট আছে সেই মুছলমান ভোটৰ আশাত হয়তো পৰৱৰ্তী উপ ৰাষ্ট্ৰপতি এগৰাকী মুছলমান ব্যক্তিক নিৰ্বাচিত কৰিব পাৰে NDA
পৰৱৰ্তী খবৰ ভাৰতৰ কোটি কোটি কৃষকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ 2 আগষ্টৰ ভিতৰত পাব পাৰে ভাল খবৰ কৃষকসকলে দেশৰ কোটি কোটি কৃষকসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ 2 আগষ্টৰ ভিতৰত ভাগ্য উদয় হ'ব পাৰে ভাৰতৰ কৃষকৰ পিএম কিষাণৰ 20 নং কিস্তিৰ ধনক লৈ আহি গ'ল ডাঙৰ খবৰ চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে বিশেষ তালিকা শীঘ্ৰেই কৰি লওক এইকেইটা কাম যদিহে আপুনি পিএম কিষাণ সন্মান নিধিৰ আঁচনিৰ হিতাধিকাৰী অন্যথা আপুনি বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন আজি এই পিএম কিষাণৰ ৱেবছাইটত কৃষকে কৰক KYCৰ কাম তালিকাত নাম আছেনে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ্ছ কৰ্ণাৰত প্ৰৱেশ কৰক বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম লিষ্টত আছেনে নাই হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ যিকোনো সমস্যা হ'লে দিব পাৰিব যিকোনো ধৰণৰ অভিযোগ এই নম্বৰত সেভ কৰি লওক 155261 অথবা 1800115526 আৰু লগতে 01123381092 নম্বৰ পিএম কিষাণ ICT@gov.in মেইল কৰিও দিব পাৰিব অভিযোগ এবাৰ বহু লোকৰ নাম কৰ্তন হ'ব এই তালিকাৰ পৰা KYC নকৰা কৃষকৰ নাম কটা যাব এই লিষ্টৰ পৰা বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নহলেও কৰ্তন হ'ব আপোনাৰ নাম একাউণ্ট ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অপচন বন্ধ হৈ থাকিলেও নাপাব ধন কৃষিভূমিৰ সঠিক আৰু শুদ্ধ তথ্য নথকা কৃষকে নাপাব ধন পিএম কিষাণ সন্মান নিধি আঁচনিক লৈ আহি গ'ল এই ভাল খবৰ আন এটা ভাল খবৰ চৰকাৰী ঘৰক লৈ আহি গ'ল এটা ডাঙৰ খবৰ মুকলি হ'ল হোৱাটছআপ নম্বৰ ঘৰ নাপালেই ফটো তুলি দিয়ক হোৱাটছআপ নম্বৰত লগে লগে আপুনি পাব চৰকাৰী ঘৰ চৰকাৰী পকী ঘৰক লৈ এটা ভাল খবৰ চৰকাৰী ঘৰ যদি পোৱা নাই তেন্তে আপোনাৰ বাবে এই খবৰ তালিকাত যদি নাম অহা নাই তেন্তে আপুনি দিব পাৰিব অভিযোগ মুকলি হ'ল হোৱাটছআপ নম্বৰ খৰদৰ কৰক শীঘ্ৰেই আপুনি লাভ কৰিব চৰকাৰী ঘৰ 18810389745 নম্বৰত দিয়ক ফটো কেঁচা ঘৰৰ ফটো তুলি দি পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰত ফোন কৰিও ঘৰ নোপোৱাৰ বাবে দিব পাৰিব আপুনি অভিযোগ ফোন নম্বৰ কেইটা হৈছে স্ক্ৰীনত আঁকি থকা এই নম্বৰ কেইটা মনত ৰাখক 01123060484 01123063620 01123063567 01123061827 আনহাতে হেল্পলাইন নম্বৰ 01123063285 01123060484 ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰিব ঘৰ নোপোৱাৰ বাবে অভিযোগ দিব পাৰিব আপুনি এই কেইটা নম্বৰত কোনো দালালক আপুনি 1 টকা নিদিয়াকৈ লাভ কৰিব চৰকাৰী পকী ঘৰ যিসকল লোকে এতিয়াও চৰকাৰৰ ফালৰ পৰা পকী ঘৰ লাভ কৰা নাই সেই লোকসকলে অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ বাবে এপ্লাই কৰিলেই কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা লাভ কৰিব চৰকাৰী পকী ঘৰক লৈ এই গুৰুত্বপূৰ্ণ তথা এক ভাল খবৰ জাৰি কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা